হয় কি পোষ্টত চাকৰি পালা এবছৰ? মই অসম পুলিচৰ UB কনষ্টেবলত পাইছো মই চাকৰি। নামটো তোমাৰ? মোৰ নাম বৰ্ষা বৰুৱা। বৰ্ষা বৰুৱা। হয় প্ৰথম অনুভৱটো কেনেকুৱা? প্ৰথম অনুভৱটো মোৰ বহুত ভাল লাগিছে আৰু আমাৰ ঘৰখনত চাকৰি কৰা তেনেকুৱা ব্যক্তি নাই আৰু দেউতাই ঠেলাখন চলাই মোক পঢ়া শুনা কৰালে আৰু মই MA 3rd চেমিষ্টাৰ আৰু এতিয়া মই অসম পুলিচত UB পোষ্টত পাইছো। সেই ভাল খবৰটো কোনে দিলে? ভাল খবৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আমাক ভাল খবৰটো। তোমাৰ আজি ঘৰত সেই ভাল খবৰটো কোনে জনালে যে তই চাকৰি এটা পালি বুলি? সেই ভাল খবৰটো মই নিজে চাইছো মোৰ SLBIB ৱেবচাইটত আৰু চাওঁতে মই নিজে গম পাইছো আৰু ঘৰখনক চবকে জনাইছো নিশ্চয় আৰু মই। চকু পানী ওলাই পৰিছিল সেই হয় মুহূৰ্তত? হয় হয় ওলাইছিল? নিশ্চয় ছাৰ। কেতিয়াবা ভাবিছিলা চৰকাৰী চাকৰি এটা এখন ঘৰত হ'ব বুলি? কেতিয়াও ভবা নাই ছাৰ। পিতৃ মাতৃয়ে কি কয় ভালকে পঢ়া শুনা কৰ? সেইটোৱে কয় দেউতাই। চাকৰি এটা লাগিব। হয় পুৱা দেউতাও যেতিয়া ঠেলাখন ওলাই লৈ যায় নিশ্চয় তোমাৰ দুখ লাগে। ছাৰ বহুত দুখ লাগে। সেইখিনিয়ে ছাৰ। সেইখিনিয়ে ভাল লাগিছে। ভাল লাগিছে। তামোল এখন খুৱাব হলে মুখ্যমন্ত্ৰীয়ে কৈছে যে তামোল এখন আকৌ দিব নালাগে মই চাকৰি দিম। হয় হয় সেইজন মুখ্যমন্ত্ৰীলে কি জনাবা? মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা আৰু তেখেতে নিকা ভাৱে যে এই কাম প্ৰচেষ্টাটো চলাইছে বহুত ভাল লাগিছে। মোৰ ফালৰ পৰা তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভাল লাগিছে এনেকে পোৱাৰ নিশ্চয় কাৰণে। বহু ক্ষেত্ৰতো শুনি পোৱা যে পইচা দিলেহে চাকৰি হয়। তেনেকুৱা নহয় তেনেকুৱা মনলৈ হোৱা আহিছিল নে কেতিয়াবা? মনলৈ আহিছিলে কিন্তু হাৰ মনা নাছিলো কেতিয়াও কাৰণ মুখ্যমন্ত্ৰী যিটো আমাৰ আশ্বাস দিছিলে সেইখিনি তেওঁ কাম কৰিছে আৰু মই ইয়াৰ পৰা ক'ব বিচাৰো যে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা। সেইখিনিয়ে আৰু ছাৰ। এতিয়া হাতত অস্ত্ৰ তুলি লৈ পেলাই দেশ মাতৃৰ হকে যাব লাগিব হয় নিশ্চয়। হয় যাব লাগিব যাব লাগিব। এতদিনে পিতৃ মাতৃক ৰক্ষা হয় কৰিছিলে এতিয়া দেশ মাতৃক হয় হয় কি কবা মুহূৰ্তত যিহেতু আৰক্ষী সেৱাত জইন কৰিলা? ছাৰ কবলে মানে কি আৰু মই যিখিনি পাৰো দেশ মাতৃক মানে সেৱা জনাবলৈ চেষ্টা কৰিম আৰু সেইটোৱে।